সম্পৰ্ক এটাত কিয় গুৰুত্ব দিব লাগে? আহক প্ৰথমে আপুনি বুজিব লাগিব আচলতে সম্পৰ্ক কি। প্ৰথমে আপুনি সম্পৰ্ক এটাৰ সাৰমৰ্ম জনাটো অতিকৈ প্ৰয়োজনীয়। আমি সকলোৱে ভিন্ন প্ৰকাৰে যিকোনো সম্পৰ্কত বান্ধ খাই থাকোঁ। এইটো কোনো নতুন কথা নহয়। কিন্তু কিয় ক'লো তাৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে বুজিব সম্পৰ্ক এটাৰ প্ৰকৃত সাৰমৰ্ম। মানে সম্পৰ্ক এটা কেনে হোৱা উচিত। আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। সম্পৰ্ক আমাৰ জীৱনৰ প্ৰথম অপৰিহাৰ্য অংগ। প্ৰেম, বিশ্বাস, আনন্দ আৰু কেতিয়াবা দুখেৰে ভৰা আমাৰ ট্ৰেজেডি জীৱনটো। প্ৰতিটো কথাই এটা সম্পৰ্কক প্ৰতিনিধিত্ব কৰে। আমি প্ৰথম উশাহ লোৱাৰ পৰাই আমাক এনে সম্পৰ্কই আগুৰি থাকে যি আমাক গঢ় দিয়ে, পথ প্ৰদৰ্শন কৰে আৰু বৃদ্ধি কৰাত সহায় কৰে। এই ভিডিঅ'টোৱে ইয়াৰ গভীৰতা আৰু জটিলতাসমূহ অন্বেষণ কৰাত সহায় কৰিব। প্ৰথমে জানিব লাগিব সম্পৰ্কৰ পৰিসৰ আৰু উদ্দেশ্যৰ বিষয়ে। কিয়নো কিছুমান সম্পৰ্ক কম দিনৰ ভিতৰতে অধিক মধুৰ হৈ পৰে আৰু কিছুমান সম্পৰ্ক মুহূৰ্ততে মৰহি যায়। ইয়াৰ কাৰণ কি? চাওক, যদি আপুনি সম্পৰ্ক এটা সুমধুৰ হৈ থকাটো বিচাৰে, তেন্তে প্ৰথমে পৰিয়ালৰ সদস্যৰ পৰা আৰম্ভ কৰি বন্ধু, গুৰু আৰু সহকৰ্মীকে ধৰি আমাৰ চৌপাশৰ লোকসকলৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব। ই হাতৰ কাম নহয়, বৰঞ্চ সম্পৰ্কবোৰক কিহৰ দ্বাৰা সুমধুৰ কৰি হৃদয়লৈ নিব তাৰ এক যাত্ৰাহে। দ্বিতীয়তে আহিল সম্পৰ্ক এটাক কিয় গুৰুত্ব দিব লাগে। যিখন পৃথিৱীত প্ৰযুক্তিয়ে প্ৰায় মানুহৰ পাৰস্পৰিক ক্ৰিয়াৰ বিকল্প হয় বা লয়, সেইখন পৃথিৱীত আমাৰ সম্পৰ্কৰ মানদণ্ড ইয়াতকৈ গুৰুত্বপূৰ্ণ কেতিয়াও হোৱা নাই। ভাল সম্পৰ্কই আনন্দ অনাৰ লগতে মানসিক চাপ কমায় আৰু জীৱনৰ অনিবাৰ্য কষ্টৰ বিৰুদ্ধে মনোবল প্ৰদান কৰে। ইয়াৰ বিপৰীতে বিষাক্ত সম্পৰ্কই আমাৰ আত্মাক ম্লান কৰিব পাৰে। আমি প্ৰিয় বুলি ভবা সংযোগবোৰ বুজি সুখেৰে ভৰা জীৱন এটাত গঢ়ি তুলিব পাৰোঁ। তৃতীয়তে আহিল যোগাযোগ। যোগাযোগ হৈছে যিকোনো সম্পৰ্কৰ প্ৰাণ। আমি উদ্দেশ্য প্ৰণোদিতভাৱে কথা কোৱা, শুনা, ব্যৱধান দূৰ কৰা আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাৰ কৌশলসমূহৰ মাধ্যম। বিশ্বাস এনে এটা বস্তু যিটোৰ আধাৰত চলি আছে সমগ্ৰ বিশ্ব। যিকোনো গভীৰ সংযোগৰ ভেটি হৈছে বিশ্বাস। সকলো সম্পৰ্কৰ বাবে এক নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰি তুলিবলৈ বিশ্বাস অতি প্ৰয়োজনীয়। চতুৰ্থতে সহানুভূতি আৰু বুজাবুজি, মানে আনৰ চকুৰে পৃথিৱীখন চোৱাৰ কলা। সহানুভূতিয়ে কেনেকৈ সংঘাত বিলুপ্ত কৰিব পাৰে আৰু বন্ধন শক্তিশালী কৰিব পাৰে তাৰ আৱিষ্কাৰ কৰা। পঞ্চমতে সীমা। আমাৰ মংগল ৰক্ষা কৰা অদৃশ্য ৰেখা হ'ল সীমা। আমি সুস্থ সুষম সম্পৰ্ক বজাই ৰাখিবলৈ সীমা কেনেকৈ নিৰ্ধাৰণ আৰু সন্মান কৰিব লাগে সেই বিষয়ে অন্বেষণ কৰিব লাগিব। ষষ্ঠ, সাংস্কৃতিক সংবেদনশীলতা। ভাৰতৰ দৰে বৈচিত্ৰ্যময় দেশত সাংস্কৃতিক পাৰ্থক্যৰ শলাগ লোৱা আৰু সন্মান কৰাটো সৰ্বাংগীন আৰু সুষম সংযোগ গঢ়ি তোলাৰ মূল চাবিকাঠি। ইয়াৰ পিছতে আহিল সম্পৰ্কৰ মাজৰ যাত্ৰা। আপুনি আপোনাৰ পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰা, বন্ধুত্ব গভীৰ কৰা, ইতিবাচক গুৰুৰ সম্পৰ্ক গঢ়ি তোলা বা পেছাদাৰী গতিশীলতাক নিগেটিভ কৰিব পাৰিব এই কথাখিনিৰ পৰা। আমি কোৱা প্ৰতিটো কথা যদি আপুনি মনোযোগ দি শুনিছে, পথ প্ৰদৰ্শনৰ এক ৰাস্তা বিচাৰি পাব। সুস্থ সম্পৰ্কৰ নীতিসমূহ সাৰ্বজনীন হ'লেও ভাৰতীয় প্ৰেক্ষাপটে জটিলতা আৰু সমৃদ্ধিৰ অনন্য স্তৰ যোগ কৰে। ইয়াত সম্পৰ্কবোৰ প্ৰায় পৰম্পৰাগত মূল্যবোধ, সমাজৰ আশা, সাংস্কৃতিক নীতি নিয়মৰ দ্বাৰা প্ৰভাৱিত হয়। এই ভিডিঅ'টোৱে এই কাৰকসমূহ সন্মান জনোৱাৰ লগতে ভাৰতীয় অভিজ্ঞতাৰ সৈতে প্ৰাসংগিক আৰু গভীৰভাৱে অনুৰণিত দুয়োটা দিশৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। আমি সম্পৰ্কৰ এই অন্বেষণত নামি পৰাৰ লগে লগে আমি আপোনালোকক আপোনাৰ নিজৰ সংযোগৰ ওপৰত চিন্তা কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াত ভাগ কৰা অন্তৰ্দৃষ্টি আৰু পৰামৰ্শই আপোনাৰ পাৰস্পৰিক ক্ৰিয়াকলাপ কেনেকৈ বৃদ্ধি আৰু সমৃদ্ধি কৰিব তাৰ আভাস দিব বিচাৰিছোঁ। সম্পৰ্কত সময় আৰু শক্তি বিনিয়োগ কৰি আমি নিজৰ জীৱনটোক উন্নীত কৰিব পাৰোঁ। আৰু অধিক ভিডিঅ'ৰ বাবে যদি আপুনি ফেচবুক চাই আছে, ফ'ল' কৰক আৰু ইউটিউব চাই আছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া সকলোতকৈ আগত পাব আমাৰ ভিডিঅ'। আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।